নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক সকলোকে মোৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি মই তোমালোকক পঢ়াব গৈছোঁ পাঠ নম্বৰ 10। পাঠ নম্বৰ 10 নাম হৈছে মধ্যযুগৰ পৰৱৰ্তী ভাৰতবৰ্ষ। ছাত্ৰ ছাত্ৰীসকল, আহা এতিয়া আমি চাওঁ যে এই পাঠত আমি কি পাম। ইয়াত কৈছে চোৱা যে তোমালোকে কি পাবা। মৌৰ্য যুগৰ পৰৱৰ্তী কালছোৱাত ভাৰতবৰ্ষৰ ৰাজনৈতিক পটভূমি সম্পৰ্কে জানিব পাৰিবা। দেশীয় সৰু বৰ ৰাজ্য উত্থান, বিদেশী শক্তিৰ আগমনৰ বিষয়ে জানিব পাৰিবা। দক্ষিণ ভাৰতত সাতবাহন ৰাজ্যৰ আবিৰ্ভাৱ আৰু ইতিহাসত এই ৰাজ্যৰ গুৰুত্ব সম্পৰ্কে জানিব পাৰিবা। ইণ্ডো গ্ৰীক আৰু কুষাণসকলৰ সামাজিক আৰু সাংস্কৃতিক দিশৰ বৰঙণিৰ বিষয়ে জানিব পাৰিবা। এই কালছোৱা সাধাৰণ প্ৰজাৰ জীৱন ধাৰণাৰ প্ৰণালী সম্পৰ্কে তোমালোকে জানিব পাৰিবা। এইকেইটা বস্তু মৌৰ্য যুগৰ পৰৱৰ্তী কালছোৱাত ভাৰতবৰ্ষৰ ৰাজনৈতিক পটভূমিটো কেনেকুৱা, সেইটো হৈছে তোমালোকৰ এই পাঠটোত খুব ধুনীয়াকৈ জানিবলৈ পাৰিবা। তো সেইটোৱে আমি এই পাঠটোত পঢ়িবলৈ গৈ আছোঁ। এতিয়া ছাত্ৰ ছাত্ৰীসকল, আহাচোন আমি চাওঁ যে ইয়াত কি পাওঁ। কি কৈছে চোৱা, কৈছে যে তোমালোকৰ আগৰ শ্ৰেণীৰ পাঠ্যপুথিত কেনেকৈ শক্তিশালী মৌৰ্য সাম্ৰাজ্যৰ পতন ঘটিছিল সেই সম্পৰ্কে এটা ধাৰণা লাভ কৰিছা। এই অধ্যায়ত আমি মৌৰ্য যুগৰ পৰৱৰ্তী কালছোৱাৰ বিষয়ে আলোচনা কৰিম। মৌৰ্যসকলৰ পতনৰ পাছত ভাৰতবৰ্ষত ভালেমান সৰু বৰ ৰাজ্যৰ উত্থান ঘটিছিল। এনে দেশীয় ৰাজ্যসমূহৰ উপৰি সেই সময় গ্ৰীক ৰাজ্যৰ বিভিন্ন অংশৰ পৰা ইণ্ডো গ্ৰীক হওক, পাৰ্থিয়ান, কুষাণ আদি বিদেশী শক্তি কিছুমান ভাৰতবৰ্ষলৈ আহি বিভিন্ন স্থানত ৰাজত্ব কৰিছিল। ওপৰৰ মানচিত্ৰখন লক্ষ্য কৰিলে সেই সময়ত ভাৰতত দেশীয় আৰু বিদেশী শক্তিসমূহে গঢ়ি তোলা ৰাজ্যসমূহ চিনাক্ত কৰিব পাৰিবা। এই দেশী বিদেশী বিভিন্ন জাতি জনগোষ্ঠীৰ সমন্বয়ে ভাৰতীয় সমাজ আৰু সাংস্কৃতিক জীৱনৰ ওপৰত যথেষ্ট প্ৰভাৱ পেলাইছিল। তাৰপিছত কি দিছে চোৱা, প্ৰধান দেশীয় ৰাজ্যসমূহ। মৌৰ্য যুগৰ পৰৱৰ্তী সময়ছোৱাৰ এক উল্লেখযোগ্য দেশীয় শক্তি আছিল শুংগসকল। তো এইটো তোমালোকৰ ইম্পৰ্টেণ্ট আছে যে মৌৰ্য যুগৰ পৰৱৰ্তী সময়ৰ এক উল্লেখযোগ্য দেশীয় শক্তি আছিল কি, শুংগসকল। কৈছে যে শেষৰজন মৌৰ্য ৰজা বৃহদ্ৰথক হত্যা কৰি পুৰুষপুত্ৰ শুংগই মগধত শুংগ বংশ প্ৰতিষ্ঠা কৰিছিল। তো ইয়াৰ পৰা প্ৰশ্ন হ'ব ছাত্ৰ ছাত্ৰীসকল যে এই মৌৰ্য ৰাজা যে দিছে শেষৰজন, তো মৌৰ্য বংশৰ শেষৰজন ৰাজাৰ নাম কি আছিল, এইটো কিন্তু প্ৰশ্ন হ'ব যে মৌৰ্য বংশৰ শেষ ৰজাজনৰ নাম কি আছিল। তেতিয়া তোমালোকে কি ক'বা, বৃহদ্ৰথ। কি বুলি ক'বা, বৃহদ্ৰথ বুলি ক'বা। ঠিক আছে, বৃহদ্ৰথ হ'ব। তাৰপিছত কি কৈছে চোৱা, তাৰপিছত কৈছে শুংগ ৰজাসকল হিন্দু ধৰ্ম আৰু সংস্কৃতিৰ পৃষ্ঠপোষক আছিল আৰু তেওঁলোকে প্ৰায় 112 বছৰ, কিমান বছৰ, 112 বছৰ মগধত ৰাজত্ব কৰিছিল। শুংগসকলৰ পাছত উত্তৰ ভাৰতত কান্ন বংশই কিছুদিন শাসন কৰিছিল বুলি জনা যায়। খ্ৰীষ্টীয় পূৰ্ব প্ৰথম শতিকাৰ শেষফালে মহামেঘবাহনে পূৰ্বঘাট আৰু বংগোপসাগৰৰ মাজত অৱস্থিত কলিংগ ৰাজ্যত চেদি বা চেদ ৰাজবংশ প্ৰতিষ্ঠা কৰিছিল। এইটো ভেৰি ইম্পৰ্টেণ্ট হয় দেই, যে এই কলিংগ ৰাজ্যটো ক'ত অৱস্থিত। কলিংগ ৰাজ্য ক'ত অৱস্থিত, পূৰ্বঘাট আৰু বংগোপসাগৰৰ মাজত অৱস্থিত। বৰ্তমান ৰাজ্যটো হৈছে নাম কি, উৰিষ্যা। বৰ্তমান এই কলিংগ ৰাজ্যৰ বৰ্তমান নাম হৈছে কি, উৰিষ্যা। তাত কি হৈছে, চেদি বা চেদ ৰাজবংশক প্ৰতিষ্ঠা কৰিছিল। এইবিলাক কিন্তু ভেৰি ইম্পৰ্টেণ্ট। মৌৰ্য বংশৰ শেষ ৰজাজনৰ নাম কি আছিল, বৃহদ্ৰথ। বৃহদ্ৰথক হত্যা কৰি কোনে ৰজা হৈছিল, পুষ্যমিত্ৰ শুংগই। ক'ৰ ৰজা হৈছিল, মগধত শুংগ বংশ প্ৰতিষ্ঠা কৰিছিল। ঠিক আছে, তো এইটো গ'ল মৌৰ্য বংশ শেষ কৰি আৰম্ভ কি হ'ল, শুংগ বংশৰ আৰম্ভ হ'ল। নেক্সট কি কৈছে চোৱা, সেই সময়তে দক্ষিণ পশ্চিম ভাৰতত এক প্ৰভাৱশালী ৰাজনৈতিক শক্তিৰ উত্থান হৈছিল। ইতিহাসত এওঁলোকৰ অন্ধ বা সাতবাহন বংশ বুলি জনা যায়। আহাচোন আমি এই সাতবাহনসকলৰ বিষয়ে এতিয়া থুলমূল আভাস লওঁ। ইয়াত আমি আভাস ল'ম সাতবাহনসকল কোন আছিল। খ্ৰীষ্টপূৰ্ব 2য় শতিকাৰ শেষৰ ভাগত হিমুক নামৰ এজন লোকে সাতবাহন বংশৰ প্ৰতিষ্ঠা কৰিছিল। তো সাতবাহন বংশৰ প্ৰতিষ্ঠাপক কোন, হিমুক।
হিমক বৰ্তমানৰ অন্ধ্ৰপ্ৰদেশ, তেলেংগানা, মহাৰাষ্ট্ৰৰ লগতে গুজৰাট, মধ্যপ্ৰদেশ আৰু কৰ্ণাটক ৰাজ্যৰ কিছু অংশলৈ এই ৰাজ্য বিস্তৃত আছিল। পুৰাণৰ পৰা পোৱা তথ্য অনুসৰি ৩০জন সাতবাহন ৰজাই দাক্ষিণাত্য অঞ্চলত সেই সময়ছোৱাত ৰাজত্ব কৰিছিল। তো কিমানজন ৰজাই সেই সময়ত ৰাজত্ব কৰিছিল? ৩০জন ৰজাই। ঠিক আছে, এইবিলাক সৰু সৰু প্ৰশ্ন বনিব ইয়াৰ পৰা। এওঁলোকৰ ভিতৰত শতকৰ্ণী প্ৰথম, গৌতম পুত্ৰ নাম কি? শতকৰ্ণী, পুলুমাভি প্ৰথম, বিশিতি পুত্ৰ পুলুমাভি কাৰ পুত্ৰ আছিল? বিশিতি আদি উল্লেখযোগ্য। সাতবাহন ৰাজ্যত দুই ধৰণৰ শাসন ব্যৱস্থা আছিল। এইটো ভেৰি ইম্পৰ্টেণ্ট। সাতবাহন ৰাজ্যৰ কেইধৰণৰ ব্যৱস্থা আছিল? দুই ধৰণৰ শাসন ব্যৱস্থা আছিল। এক অংশৰ শাসন কাৰ্য পৰিচালনা কৰিছিল ৰজাৰ অনুগতসকলে। কোনে পৰিচালনা কৰিছিল? ৰজাৰ অনুগতসকলে। এইটো কিন্তু মনত ৰাখিবা যে সাতবাহন ৰাজ্যত কেইধৰণৰ শাসন ব্যৱস্থা চলিছিল? তোমালোকে কি ক'বা? দুই ধৰণৰ। তো এক অংশত কি কৰিছিল? শাসন কাৰ্য পৰিচালনা কৰিছিল ৰজাৰ অনুগতসকলে। আৰু কোনে কৰিছিল? ৰজাৰ অনুগতসকলে। আৰু বাকী অংশ ৰজাই প্ৰত্যক্ষভাৱে মানে নিজে শাসন কৰিছিল। শিলালিপিসমূহে দিয়া তথ্যৰ পৰা জনা যায় যে ৰাজ্যখন শাসনৰ সুবিধাৰ বাবে নগৰ, চহৰ অঞ্চল, নিগম, বজাৰ অঞ্চল আৰু গ্ৰাম্য গাঁও এনে বিভক্ত কৰিছিল, মানে তিনিটা ভাগত ভাগ কৰি দিছিল। বুজি পাইছে ছাত্ৰ ছাত্ৰীসকল? মই কিন্তু যিসমূহ ইম্পৰ্টেণ্ট হয় এনেকৈ আণ্ডাৰলাইন কৰি দি আছোঁ যাতে তোমালোকে প্ৰশ্নসমূহ বনাব পাৰা। ৰাজ্যখন কৃষিৰ ওপৰত নিৰ্ভৰশীল আছিল যদিও ধাতু, পাথৰ আৰু মৃৎশিল্পকে মানুহে জীৱিকা ৰূপে গ্ৰহণ কৰিছিল। সমসাময়িক বিভিন্ন উৎসৰ পৰা ৰজাৰ গো আৰু ভূমিদান ব্যৱস্থাৰ বিষয়ে জানিব পাৰি। এই সময়ছোৱাত ৰোমান সাম্ৰাজ্য আৰু দক্ষিণ পূৰ্ব এছিয়াৰ দেশসমূহৰ লগত ভাৰতৰ বাণিজ্যিক সম্পৰ্ক স্থাপন হৈছিল। নেক্সট কি দিছে? সাতবাহনসকলৰ প্ৰধান সামাজিক বৈশিষ্ট্য আছিল যৌথ পৰিয়াল। কি আছিল? প্ৰধান বৈশিষ্ট্য যৌথ পৰিয়াল। পিতৃপ্ৰধান সমাজ হ'লেও নাৰীয়ে কিছু গুৰুত্ব পোৱা দেখা গৈছিল। বিশেষকৈ নাচিক, প্ৰশস্তি, মহিষী, গৌতমী, বালাশ্ৰী আৰু নানেঘাট শিলালিপিত মহিষী নাগানিকাৰ নাম পোৱা যায়। সাতবাহন শাসন ব্যৱস্থাৰ এক উল্লেখযোগ্য দিশ আছিল তেওঁলোকৰ মুদ্ৰা ব্যৱস্থা। এই মুদ্ৰাবোৰ আছিল বিভিন্ন আকৃতিৰ। ইয়াত ৰাজত্ব কালৰ অৱয়বৰ লগতে আন বহুতো চিহ্ন খোদিত হয়। তো ইয়াৰ পৰা ইম্পৰ্টেণ্ট আছে চোৱা যে সাতবাহনসকলৰ প্ৰধান বৈশিষ্ট্য কি আছিল? যৌথ পৰিয়াল। তাৰপিছত তেওঁলোকৰ কি আছিল? পিতৃপ্ৰধান সমাজ হ'লেও কি আছিল? নাৰীয়ে কিছু গুৰুত্ব পোৱা দেখা গৈছিল। বিশেষকৈ নাচিক আৰু প্ৰশস্তি, মহিষী গৌতমী, বালশ্ৰী আৰু নানেঘাট শিলালিপিত মহিষী নাগানিকাৰ নামো পোৱা যায়। মানে এই তিনিজন মহিলাৰ কথা তেতিয়াৰ সময়ত আমি পাম। তেতিয়া খুব তেওঁলোককো সমাজত এটা মৰ্যাদা দিয়া হৈছিল। ঠিক আছে, তাৰপিছত কি কৈছে চোৱা, ইয়াৰ ৰজাসকলৰ অৱয়ৱৰ লগত আন বহুতো চিহ্ন খোদিত আছে। তাৰপিছত নেক্সট কৈছে কি যে মুদ্ৰাবোৰত প্ৰাকৃত আৰু দ্ৰাবিড় ভাষাৰ লগতে এতিয়া হ'ব পাৰে যে সাতবাহনসকলৰ সময়ত কি মুদ্ৰাৰ প্ৰচলন আছিল? প্ৰাকৃত আৰু দ্ৰাবিড় ভাষাৰ লগতে ব্ৰাহ্মী লিপি দেখিবলৈ পোৱা গৈছিল। এই মুদ্ৰাসমূহ সাতবাহনসকলৰ ইতিহাস অধ্যয়নৰ উল্লেখযোগ্য সমল। ভাৰতৰ সাংস্কৃতিক জগতলৈ সাতবাহনসকলে যথেষ্ট বৰঙণি আগবঢ়াইছিল। সাহিত্যৰ ক্ষেত্ৰত এই যুগৰ দুখন বিখ্যাত গ্ৰন্থ আছিল সংস্কৃত ভাষাত ৰচিত সৰ্ববৰ্মাৰ কাতন্ত্ৰ আৰু প্ৰাকৃত ভাষাত ৰচিত গুণানন্দৰ বৃহৎ কথা। এইবিলাক কিন্তু ভেৰি ইম্পৰ্টেণ্ট। ঠিক আছে, সংস্কৃত ভাষাত ৰচিত কি আছিল? সৰ্ববৰ্মাৰ কাতন্ত্ৰ। কোনে ৰচনা কৰিছিল? সৰ্ববৰ্মা। আৰু প্ৰাকৃত ভাষাত ৰচিত আছিল গুণানন্দৰ বৃহৎ কথা। স্থাপত্য আৰু ভাস্কৰ্যৰ ক্ষেত্ৰত এই যুগৰ শিল্পসকলে অজস্ৰ কীৰ্তিৰ সাক্ষ্য ৰাখি থৈ গৈছে। তোমালোকে সাঁচী স্তূপৰ কৈছে চোৱা, সাঁচী স্তূপ আৰু অমৰাৱতীৰ ভাস্কৰ্যৰ বিষয়ে শুনিছানে? এই স্তূপ আৰু ভাস্কৰ্য দুটা সাতবাহনসকলৰ শিল্প সাধনাৰ উল্লেখযোগ্য নিদৰ্শন। শেষত জানি থোৱা যে সাতবাহন ৰাজ্যখন উত্তৰ ভাৰত আৰু দক্ষিণ ভাৰতৰ যোগসূত্ৰ স্বৰূপ আছিল আৰু এই ৰাজ্যখনে ৰাজনৈতিক একতা স্থাপন কৰিবলৈ সক্ষম হৈছিল।
নেক্সট কি কৈছে চোৱা, এইবিলাক উত্তৰ লিখা তোমালোকক আগত পঢ়াই দিলোঁ মই। মৌৰ্যসকলৰ পাছত মগধত ৰাজত্ব কৰা বংশকেইটাৰ নাম কি কি ক্ৰমানুসাৰে লিখিবা। শুংগ বংশ, সাতবাহন বংশ, এইটো ধুনীয়াকৈ লিখিবা। সাতবাহনসকলে ক'ত ৰাজ্য স্থাপন কৰিছিল সেইটো তোমালোকে লিখিবা। ঠিক আছে। কলিংগ ৰাজ্য বৰ্তমান ক'ত? উৰিষ্যাত। মই আগতে ধুনীয়াকৈ কৈয়ে দিছোঁ তোমালোকক। ঠিক আছে, এইখিনি তোমালোকে কিন্তু খুব ধুনীয়াকৈ লিখি ল'বা হা। তাৰপিছত কি কৈছে চোৱা, কৈছে যে তাৰপিছত কৈছে তোমালোকে সাঁচিৰ স্তূপ আৰু অমৰাৱতী ভাস্কৰ্যৰ বিষয়ে শুনিছানে? এই স্তূপ আৰু ভাস্কৰ্য দুটা সাতবাহনসকলৰ শিল্প সাধনাৰ উল্লেখযোগ্য নিদৰ্শন। তো সাতবাহনসকলৰ শিল্পৰ উল্লেখযোগ্য নিদৰ্শন কি কি? তো এইটো কি ক'বা? স্তূপ আৰু ভাস্কৰ্য। ঠিক আছে, এইটো ইয়াতে তোমালোকক ধুনীয়াকৈ দি দিছে। তো এতিয়া নেক্সট চোৱা, আমি ইয়াত কি দিছে পঢ়িম। দক্ষিণ ভাৰতৰ দেশীয় ৰাজ্যসমূহ। দক্ষিণ ভাৰতৰ ৰাজ্যসমূহ আমি এতিয়া পঢ়িম। কৈছে যে তোমালোকে এইবাৰ প্ৰথম পৃষ্ঠাৰ 10.1 মানচিত্ৰখনৰ একেবাৰে দক্ষিণ অংশলৈ মন কৰা। তাত চোল, চেৰা আৰু পাণ্ড বুলি লিখা তিনিটা নাম দেখা পাইছে। এই তিনিটা ৰাজ্যৰ নাম তোমালোকে পাবা। তাত কি কৈছে? চোল, চেৰা আৰু পাণ্ড। আমাৰ আলোচিত সময়ৰ এই তিনিখন দক্ষিণ ভাৰতৰ উল্লেখযোগ্য ৰাজ্য। কোনফালে আছে? দক্ষিণ ভাৰতত। চোল, চেৰা, পাণ্ডসকলে প্ৰায় 400 বছৰ ধৰি ৰাজত্ব কৰিছিল। ওচৰা-ওচৰিকৈ থকা এই তিনিওখন ৰাজ্যক একেলগে ত্ৰিৰাজ্য বোলা হয়। কি বুলি কোৱা হয়? ত্ৰিৰাজ্য বুলি কোৱা হয়। ইয়াৰ উপৰিও আৰু বহুত সৰু বৰ ৰাজ্য আছিল, যাৰ বিষয়ে আমি সেই সময়ৰ মুদ্ৰা, লিপি আৰু গ্ৰন্থৰ পৰা জানিব পাৰোঁ। সেই সময়ত বিকাশ লাভ কৰা সংগম সাহিত্যও এই দিশত যথেষ্ট তথ্যৰ সন্ধান দিয়ে। সেই সময়ত দক্ষিণ ভাৰতত ৰাজ্য পৃষ্ঠপোষকতাত যি তামিল কবি সন্মিলন অনুষ্ঠিত হৈছিল, সেয়া আছিল সংগম। সেয়া আছিল কি? সংগম। আৰু এই যুগৰ সাহিত্যকে সংগম সাহিত্য বুলি জনা যায়। ঠিক আছে। কি কৈছে চোৱা, কৈছে যে দক্ষিণ ভাৰতৰ ৰাজ পৃষ্ঠপোষকতাত যি তামিল কবি সন্মিলন অনুষ্ঠিত হৈছিল, সেই সন্মিলনেই হৈছে কি? সংগম। আৰু সেইটোৱেই হৈছে সেই যুগৰ সংগম সাহিত্য। বুজি পাইছা ছাত্ৰ ছাত্ৰীসকল নিশ্চয়। নেক্সট কি দিছে চোৱা, কৈছে যে সংগম সাহিত্য প্ৰধানকৈ বৰ্ণাত্মক আৰু নীতি শিক্ষামূলক। সংগম সাহিত্যৰ পৰা সেই সময়ৰ ৰাজনৈতিক, অৰ্থনৈতিক আৰু সামাজিক বিৱৰ্তনৰ বিষয়ে বিতংভাৱে জানিব পাৰি। সংগম সাহিত্যত মহিলা কবিসকলৰ কবিতাও অন্তৰ্ভুক্ত কৰা হৈছিল। সংগম সভাত কবি, সাহিত্যিক, পণ্ডিতসকলৰ লগতে চাৰণ নামৰ ৰজাৰ গুণ গৰিমা প্ৰচাৰ কৰা ব্যক্তিসকলে অংশগ্ৰহণ কৰিছিল। তাৰপিছত কি কৈছে, এই যে তোমালোকে সেউজীয়া বাকচটোত দেখিছা, জানি থোৱা এইবিলাক কিন্তু ভেৰি ইম্পৰ্টেণ্ট। চোল ৰাজ্যৰ ৰাজধানী আছিল উৰেউৰ। তো ইয়াৰ পৰা তোমালোকক শিক্ষকে কিন্তু প্ৰশ্ন দিব পাৰে, শিক্ষক শিক্ষয়িত্ৰীসকলে। ঠিক আছে। চোল ৰাজ্যৰ ৰাজধানী কি? উৰেউৰ। চেৰা ৰাজ্যত এটা শক্তিশালী নৌবাহিনী আছিল। পাণ্ডু ৰাজ্যত এগৰাকী মহিলা শাসনকৰ্তা আছিল বুলি জনা যায়। মুকুতাৰ বাবেও এই ৰাজ্যখন বিখ্যাত আছিল। নেক্সট আমি পঢ়িম কি? ইণ্ডো গ্ৰীকসকল। মৌৰ্যসকলৰ পৰৱৰ্তী যুগত ভাৰতবৰ্ষলৈ কেনেকৈ বিদেশী শক্তিৰ আগমন ঘটিছিল? সেই সময়ত বিদেশী আক্ৰমণ প্ৰতিহত কৰিব পৰা ক্ষমতা ভাৰতবৰ্ষৰ নাছিল নেকি? সেই কথা অৱশ্যে সত্য যে এই কালছোৱাত উত্তৰ-পশ্চিম ভাৰতত এক গভীৰ ৰাজনৈতিক সংকটে দেখা দিছিল। কিন্তু তাৰ লগে লগে বহিৰাষ্ট্ৰৰ লগত প্ৰাচীন ভাৰতৰ যি সাংস্কৃতিক আদান-প্ৰদান চলিছিল, সেইটোৱে বিদেশী শক্তিক ভাৰতবৰ্ষৰ প্ৰতি আকৰ্ষিত কৰিছিল। এইদৰেই ইণ্ডো-গ্ৰীক, শক, পাৰ্থিয়ান আৰু কুষাণসকলে ভাৰতৰ উত্তৰ-পশ্চিম দিশতো আমাৰ দেশত প্ৰৱেশ কৰিছিল। ঠিক আছে, বুজি পাইছা? তাৰপিছত নেক্সট কি কৈছে চোৱা, ইণ্ডো-গ্ৰীকসকল বিখ্যাত ৰজাজনৰ নাম আছিল মিনাণ্ডাৰ বা মিলন্দ। এইটো কিন্তু ভেৰি ইম্পৰ্টেণ্ট। ঠিক আছে, বুজি পাইছা ছাত্ৰ-ছাত্ৰীসকল? এইটো কিন্তু ভেৰি ইম্পৰ্টেণ্ট। এইটো কিন্তু তোমালোকে মনত ৰাখিবা দেই, যে তেওঁলোকৰ
ইন্দো গ্ৰীকসকলৰ বিখ্যাত ৰজাজনৰ নাম কি? মিনান্দাৰ বা মিলন্দ। মিনান্দাৰে বৌদ্ধ ধৰ্ম গ্ৰহণ কৰিছিল আৰু বহুতো চৈত্য আৰু বৌদ্ধ বিহাৰ নিৰ্মাণ কৰিছিল। গ্ৰীকসকলে ভাৰতীয় ধৰ্ম আৰু দৰ্শনৰ প্ৰতি আকৃষ্ট হৈ হিন্দু আৰু বৌদ্ধ ধৰ্ম দুয়োটাই গ্ৰহণ কৰিছিল। এওঁলোকৰ সাংস্কৃতিক জীৱনৰ কেতবোৰ গুৰুত্বপূৰ্ণ বৈশিষ্ট্য ভাৰতীয় সমাজৰ ওপৰত গভীৰ প্ৰভাৱ পেলাইছিল। ঠিক আছে। নেক্সট জানি থোৱা দিছে চোৱা, কৈছে চৈত্য। চৈত্য মানে কি? বৌদ্ধ কলাকৃষ্টিৰে সমৃদ্ধ গুহাসমূহক চৈত্য বোলা হয়। আৰু স্তূপ আনটো হৈছে কি? স্তূপ মানে কি? বৌদ্ধ স্মাৰকসমূহৰ ওপৰত নিৰ্মাণ কৰা গাঁথনিসমূহক স্তূপ বোলা হয়। ইয়াত তোমালোকক চোৱা দেখা দিছে মথুৰা শিল্প আৰু গান্ধাৰ শিল্প, ইয়াত দুটা শিল্পকলাৰ বিষয়েও দিছে। কৈছে ভাৰতীয় সংস্কৃতিলৈ ইণ্ডো গ্ৰীকসকলৰ অৱদান সম্পৰ্কে আমি ইয়াত পঢ়িম। কৈছে ভাৰতীয় লোকসকলে গ্ৰীকসকলৰ পৰা জ্যোতিষশাস্ত্ৰ, মুদ্ৰা আৰু শিল্পকলাৰ জ্ঞান লাভ কৰিছিল। ইণ্ডো গ্ৰীকসকলৰ প্ৰভাৱত ভাৰতবৰ্ষৰ গান্ধাৰ শিল্পকলাৰ বিকাশ ঘটে। এই শিল্পকলা আছিল গ্ৰীচদেশীয় আৰু ভাৰতীয় আৰ্হিৰ অপূৰ্ব সমাহাৰ। গান্ধাৰ শিল্পকলাৰ মূল বিষয়বস্তু আছিল বৌদ্ধ ধৰ্ম। এইটো ভেৰি ইম্পৰ্টেণ্ট। গান্ধাৰ শিল্পকলাৰ মূল বিষয়বস্তু কি আছিল? বৌদ্ধ ধৰ্ম। সেই সময়তে মথুৰা শিল্পকলা বুলিও স্থানীয় শিল্পকলা এটিও বিকাশ লাভ কৰিছিল। এটা হৈছে গান্ধাৰ, এইটো হৈছে গান্ধাৰ শিল্পকলাৰ ছবি, আৰু এইটো হৈছে কি? মথুৰা শিল্পকলাৰ ছবি। তাৰপিছত এই শিল্পৰো মূল বিষয়বস্তু আছিল কি? বৌদ্ধ ধৰ্ম। গ্ৰীকসকলে ৰাজ পৃষ্ঠপোষকতা স্থানীয় ভাষাই বিশেষ সমৃদ্ধ লাভ কৰিছিল। আকৌ সংস্কৃত সাহিত্যতো গ্ৰীক প্ৰভাৱ মন কৰিবলগীয়া। সংস্কৃত নাটকত পৰ্দা, যৱনিকাৰ ব্যৱহাৰ যৱন শব্দটোৰ পৰা অহা বুলি অনুমান কৰিছে। তো যৱনিকা শব্দটো ক'ৰ পৰা আহিছে? যৱন শব্দটোৰ পৰা আহিছে। আনহাতে মুদ্ৰাৰ ক্ষেত্ৰতো গ্ৰীকসকলৰ প্ৰভাৱ নাই কৰিব নোৱাৰি। এইদৰে দিগ্বিজয়ৰ লগতেও ইণ্ডো গ্ৰীকসকলে সামাজিক সমন্বয় আৰু সাংস্কৃতিক অৱদানৰ যুগতে ভাৰতবৰ্ষৰ মাটিক আপোন কৰি ভাৰতীয় হৈ পৰিছিল। খ্ৰীষ্টপূৰ্ব প্ৰথম শতিকাৰ প্ৰথম ভাগত পল্লৱসকলে ভাৰতবৰ্ষ আৰু ইয়াৰ উত্তৰ-পশ্চিম অঞ্চলত আধিপত্য বিস্তাৰৰ চেষ্টা চলাইছিল। ৰাজনৈতিক পৰিৱৰ্তনৰ উপৰি ভাৰতীয় সংস্কৃতিৰ বিকাশ আৰু বিস্তৃতিৰ হক পল্লৱৰ যুগে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে। এতিয়া আমি পঢ়িম কুষাণসকলৰ বিষয়ে। কুষাণসকল কেতিয়া আহিছে চোৱা, খ্ৰীষ্টপূৰ্ব দ্বিতীয় শতিকাৰ মধ্য এছিয়াৰ পৰা কুজল কটফাই চিছ নামৰ এজন লোকৰ অধীনত অহা ইউচি নামৰ জাতি এটাই হক পল্লৱসকলৰ পৰাভূত কৰি উত্তৰ-পশ্চিম ভাৰতত আধিপত্য বিস্তাৰ কৰিছিল। এওঁলোকৰ পাছলৈ কুষাণ বুলি জনা যায়, মানে এওঁলোককে পিছত কি বুলি জনা যায়? কুষাণ বুলি জনা যায়। কোন আহিছিল? ইউচি নামৰ এটা জাতি। ঠিক আছে, এওঁলোকক কি বুলি জনা গৈছিল? পিছত কুষাণ বুলি জনা গৈছিল। কৈছে তোমালোকে কাষৰ মূৰবিহীন মূৰ্তিটো, এই মূৰ্তিটোৰ কথা কৈছে, দেখিছানে? এইটো কুষাণ বংশৰ শ্ৰেষ্ঠ ৰজা কনিষ্কৰ বুলি ধাৰণা কৰা হয়। সম্ভৱতঃ ৭৮ খ্ৰীষ্টাব্দত তেওঁ সিংহাসনত উঠিছিল আৰু তেতিয়াৰ পৰাই শকাব্দ নামৰ এটা নতুন চন গণনাৰ প্ৰথা প্ৰচলন হৈছিল। চন মানে আমি যে কওঁ নহয় ২০২১ চন ২২ চন, সেইটো। ৰাজ্য বিজেতা হোৱাৰ লগতে সাহিত্য সংস্কৃতিলৈ তেওঁৰ অৱদান আছিল চকুত লগা, মানে তেওঁ খুব ভাল কাম কৰিছিল। পৰুখপুৰ বৰ্তমান পাকিস্তান পেছোৱাৰ তেওঁৰ ৰাজ্যৰ ৰাজধানী আছিল। মানে কুষাণসকলৰ ৰাজধানী কি আছিল? পৰুখপুৰ। বৰ্তমান সেইটো কোন? সেইটো হৈছে পেছোৱা, পাকিস্তানৰ পেছোৱা। তেওঁৰ ৰাজ্যৰ ৰাজধানী। অশ্বঘোষ, নাগাৰ্জুন, বসুমিত্ৰ আৰু চৰক নামৰ বিদগ্ধ পণ্ডিতসকলে কনিষ্ক ৰাজসভা অলংকৃত কৰিছিল। এই যুগৰ চৰং সংহিতা চিকিৎসা বিজ্ঞানৰ এক উল্লেখযোগ্য পুথি। তাৰপিছত কৈছে চোৱা, এই সময়ছোৱাত ৰচিত পতঞ্জলীয়ে কি ৰচনা কৰিছিল? মহাভাষ্য। কিতাপখন শব্দ, ভাষা আৰু ব্যাকৰণ এখন মূল্যৱান গ্ৰন্থ। সাজ-পোছাকৰ ক্ষেত্ৰতো ভাৰতীয়সকলে গ্ৰীকসকলক অনুকৰণ কৰিছিল। আমি ইতিমধ্যে গান্ধাৰ শিল্পৰ বিষয়ে আলোচনা কৰি আহিছোঁ। গ্ৰীক, ৰোমান আৰু বৌদ্ধ শিল্পৰ সংমিশ্ৰণত সম্পূৰ্ণ ভাৰতীয় শৈলীত গঢ় লৈ উঠা গান্ধাৰ শিল্পই কনিষ্কৰ দৃষ্টি আকৰ্ষণ কৰিছিল। কনিষ্কৰ ৰাজত্বকালত মথুৰা আৰু অমৰাৱতী শিল্পকলায়ো উন্নত কৰিছিল। কি? মথুৰা আৰু অমৰাৱতী শিল্প।
চৰম সীমাত উপনীত হৈছিল। কনিষ্কই বৌদ্ধ ধৰ্ম গ্ৰহণ কৰিছিল। কি ধৰ্ম গ্ৰহণ কৰিছিল? বৌদ্ধ ধৰ্ম গ্ৰহণ কৰিছিল। এই ধৰ্মৰ বহুল প্ৰসাৰৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছিল। তেওঁৰ দিনতে বৌদ্ধ ধৰ্ম হীনযান আৰু মহাযান এই দুইটা নামৰ দুইটা বিভক্ত আছিল। এটা হৈছে হীনযান, এটা হৈছে কি মহাযান। বৌদ্ধ ধৰ্ম গ্ৰহণ কৰিলেও কনিষ্কই অন্য ধৰ্মৰ প্ৰতি শ্ৰদ্ধা আছিল। তেখেতে চব ধৰ্মকে শ্ৰদ্ধা কৰিছিল। অৰ্থনৈতিক ক্ষেত্ৰতো কুষাণ যুগ পাছ পৰি থকা নাছিল। বাণিজ্য আৰু বহিঃ-বাণিজ্য উভয় ক্ষেত্ৰতে কনিষ্ক যুগে উন্নতিৰ উচ্চ শিখৰ পাইছিল। ভাৰতীয় মছলা, জলকীয়া, ঠিক আছে, চন্দন কাঠ, হাতীদাঁত, হীৰা আদি বিদেশলৈ ৰপ্তানি কৰা হৈছিল আৰু ৰোমান সাম্ৰাজ্যৰ পৰা সোণ আমদানি কৰা হৈছিল। আন্তৰ্জাতিক বাণিজ্যৰ লেনদেনৰ বৃদ্ধি কৰিবৰ বাবে কনিষ্কই সিন্ধু অঞ্চলত উচ্চ পৰ্যায়ৰ ৰূপৰ মুদ্ৰা প্ৰচলন কৰিছিল। এইদৰে শৌৰ্য, বীৰ্য, শিল্পকলা, সংস্কৃতিলৈ অৱদান আৰু প্ৰজাবৎসল স্বভাৱৰ বাবে বহু দিনলৈ সেইকালৰ ভাৰতীয়বাসীৰ মনত কুষাণসকলৰ স্মৃতি সতেজ হৈ আছিল। মৌৰ্য যুগৰ পৰৱৰ্তী কালৰ জীৱন ধাৰণৰ প্ৰণালী। মৌৰ্য যুগৰ পৰৱৰ্তী সময়ত ৰাজনৈতিক ক্ষেত্ৰত পৰিৱৰ্তন হোৱা দৰেই সাধাৰণ প্ৰজাৰ জীৱন ধাৰণৰ প্ৰণালীতো বহুতো পৰিৱৰ্তন হৈছিল। তাৰ ভিতৰতে কৃষি কৰ্মৰ প্ৰসাৰ, নতুন নগৰ গঠন, শিল্প উৎপাদন আৰু বেহা-বেপাৰ আদি ব্যাপক পৰিৱৰ্তনেই উল্লেখনীয়। সমৃদ্ধিশালী গাঁওবোৰে অৰ্থনীতি আৰু কলা-সংস্কৃতিৰ মূল ভেটি। গাঁওবোৰৰ অবিহনে ৰজা আৰু ৰাজ্যবোৰৰ অস্তিত্ব নাথাকিলহেঁতেন। গাঁৱৰ সাধাৰণ প্ৰজাসকলেহে কৃষি কৰ্মৰ লগত জড়িত হৈ থাকে। কৃষি কৰ্মৰ বাবে আকৌ বিভিন্ন সঁজুলিৰ প্ৰয়োজন। কাষৰ চিত্ৰখন চাই সেই সময়ত কি কি সঁজুলিৰ ব্যৱহাৰ হৈছিল অনুমান কৰিব পাৰিবা। হওক, এইবিলাক হৈছে কৃষি কামত ব্যৱহাৰ হোৱা সেই সময়ৰ সঁজুলি। কৃষি কামত ব্যৱহাৰ হোৱা সঁজুলি। তাৰপিছত কি কৈছে চোৱা, এইখিনিও অলপ পঢ়াই দিওঁ। বংশানুক্ৰমে হোৱা গাঁৱৰ মুখিয়াল নিজ নিজ কৃষিভূমি থকা সৰু সৰু স্বাধীন কৃষক আৰু ভূমিহীন শ্ৰমিক, মানে এওঁলোক হৈছিল উত্তৰ ভাৰতৰ সমাজ ব্যৱস্থাৰ শ্ৰেণী। উত্তৰ ভাৰতৰ সমাজ ব্যৱস্থাৰ শ্ৰেণী আছিল এওঁলোক। ঠিক আছে। তাৰপিছত কি কৈছে চোৱা, ইয়াৰে গাঁৱৰ মুখিয়ালগৰাকী শক্তিশালী জমিদাৰ আছিল। তেওঁ কেতিয়াবা বিচাৰক আৰু শান্তি ৰক্ষকৰ ভূমিকা পালন কৰিছিল। গাঁৱৰ ৰাজহ আদায়ৰ দায়িত্ব তেওঁই লাভ কৰিছিল। প্ৰায়বোৰ গাঁৱতে কুমাৰ, মৃৎশিল্প, কমাৰ মানে হৈছে লোহাৰ, বাৰৈ, কাঠমিস্ত্ৰী, শিপিনী আদি বৃত্তিজীৱী লোক বাস কৰিছিল। তোমালোকে জাতকৰ নাম শুনিছানে? জাতকৰ গল্পবোৰ সেই যুগৰ সৰ্বসাধাৰণ লোকৰ মাজত প্ৰচলন আছিল। পিছলৈ বৌদ্ধ ভিক্ষুকসকলে এইবোৰ লিখি সংৰক্ষণ কৰে। এইটো হৈছে সাঁচী স্তূপ তোৰণৰ ভাস্কৰ্য। দেখিছানে? এইবিলাক হৈছে সাঁচী স্তূপ বৌদ্ধ। আগতে তোমালোকে পঢ়িছা নহয়, এইটো হৈছে এটা বৌদ্ধ নিদৰ্শন। ঠিক আছে। নেক্সট কি কৈছে চোৱা, কৈছে সেইবোৰ স্তূপ, মন্দিৰ আদি তোৰণ, স্তম্ভ, ৰেলিং আদি সুসজ্জিত কৰিবলৈ ব্যৱহাৰ কৰিছিল। ঠিক আছে। তাৰপিছত কি কৈছে চোৱা, সেই সময়ৰ নগৰবোৰ প্ৰায়ভাগেই ২৫০০ বছৰ আগতে উত্থান হোৱা জনপদবিলাকৰ ৰাজধানী আছিল। ইয়াৰে কিছুমান নগৰ প্ৰাচীৰে আৱৰা আছিল। তোমালোকে ইতিমধ্যে মথুৰা নগৰৰ বিষয়ে শুনিছা। এই নগৰখনো প্ৰাচীৰেৰে আৱৰা আছিল। উত্তৰ-পশ্চিমৰ পৰা পূবলৈ আৰু উত্তৰৰ পৰা দক্ষিণলৈ যোৱা দুটা প্ৰধান পথৰ মাজত ই অৱস্থিত আছিল। মথুৰা কুষাণসকলৰ ৰাজধানী আছিল। মথুৰা কাৰ ৰাজধানী আছিল? কুষাণসকলৰ ৰাজধানী আছিল। উপৰিও হিন্দু, বৌদ্ধ আৰু জৈন ধৰ্মৰ কেন্দ্ৰস্থল আছিল। কাৰ কাৰ? হিন্দু, বৌদ্ধ আৰু জৈন ধৰ্মৰ কেন্দ্ৰস্থল আছিল। মথুৰা শিল্পকলা বুলি জনাজাত এই উৎকৃষ্ট ভাস্কৰ্যৰো ইয়াতে বিকাশ হৈছিল। ওচৰ-পাজৰৰ কৃষক আৰু পশুপালকসকলে নগৰৰ মানুহৰ বাবে খাদ্যৰ যোগান ধৰিছিল। নেক্সট কৈছে উত্তৰ ভাৰতীয় কলা মৃৎপাত্ৰ সেই সময়ত শিল্পকলাৰ এটি উৎকৃষ্ট নিদৰ্শন আছিল। বস্তু শিল্পৰ কেন্দ্ৰস্থল আছিল উত্তৰৰ বাৰাণসী আৰু দক্ষিণৰ মাদুৰাই। পুৰুষ-মহিলা উভয়ে এইবোৰ কেন্দ্ৰত কাম কৰিছিল। বহুতো বণিক আৰু শিল্পকৰ্মীয়ে শ্ৰেণী নামৰ সংঘৰ প্ৰতিষ্ঠা কৰিছিল। এই সংঘবোৰৰ সততে বেংকৰ ভূমিকা পালন কৰিছিল।
ঠিক আছে, এইখিনি তোমালোকক পঢ়াই দিলো। তোমালোকে এতিয়া এই অলপ আছে চোৱা, এইখিনি কৈছে এইদৰে মৌৰ্য যুগৰ পৰৱৰ্তী কালত ভাৰতবৰ্ষত যি ৰাজনৈতিক আৰু সামাজিক বিৱৰ্তনৰ সূচনা হৈছিল, সেইটোৱে ভাৰতৰ ৰাজনীতি, অৰ্থনীতি, সমাজনীতি আৰু সভ্যতা সংস্কৃতি সকলোতে সুদূৰ প্ৰসাৰী প্ৰভাৱ পেলাইছিল। সেয়েহে কোনো ইতিহাসবিদে বিদেশী অভিযানসমূহক অনুপ্ৰৱেশ বুলিহে ক'ব খোজে। কাৰণ শক, কুষাণ, পাৰ্থিয়ান আৰু ইণ্ডো গ্ৰীক আদি বিদেশী শক্তিবোৰে ভাৰতবৰ্ষৰ অধিকাৰ কৰাৰ পৰিৱৰ্তে এই দেশত স্থায়ীকৈ বসবাস কৰিবলৈহে আহিছিল আৰু নিজস্ব সাংস্কৃতিক উপাদানেৰে ভাৰতীয় ঐতিহ্যৰ লগত মিলি গৈছিল। ঠিক আছে, আৰু ইয়াত মনত ৰাখিবলগীয়া কথাসমূহ তোমালোকে খুব মন দি পঢ়ি ল'বা। ইয়াৰ পৰা সৰু সৰু প্ৰশ্ন বহুতো আছে। সাতবাহনসকলক অন্ধ্ৰ নামেৰে জনা যায়। সাতবাহনসকলক কি নামেৰে জনা যায়? অন্ধ্ৰ নামেৰে জনা যায়। তাৰপিছত কি কৈছে? মৌৰ্যসকলৰ পতনৰ পাছত ভাৰতবৰ্ষৰ ভালেমান সৰু বৰ ৰাজ্যৰ উত্থান হয়। শুংগ বংশই মগধ, সাতবাহনসকলে দক্ষিণ ভাৰত আৰু চেদি বংশই কলিংগত নিজকে প্ৰতিষ্ঠিত কৰিছিল। তো এইসমূহ তোমালোকে খুব ধুনীয়াকে পঢ়ি ল'বা। মনত ৰাখিবলগীয়া কথাৰ পৰা সৰু বৰ বহুতো প্ৰশ্ন হ'ব। গান্ধাৰ এইটো এটা চোৱা, গান্ধাৰ শিল্পকলাৰ মূল বিষয়বস্তু আছিল কি? বৌদ্ধ ধৰ্ম। সাতবাহনসকলৰ মাজত কি পিতৃ প্ৰধান সামাজিক ব্যৱস্থা চলিছিল, যদিও নাৰীৰ ভূমিকা গুৰুত্বপূৰ্ণ আছিল। ঠিক আছে ছাত্ৰ ছাত্ৰীসকল, এনেকুৱা ইয়াত প্ৰত্যেকটো পইণ্টতে গুৰুত্বপূৰ্ণ কথা আছে। মই তোমালোকক ধুনীয়াকৈ ইয়াৰ প্ৰশ্ন উত্তৰখিনি অনুশীলনী দি যাম আৰু পাঠটো মই তোমালোকক ধুনীয়াকৈ বুজাই দিলে আশা কৰিছোঁ তোমালোকে খুব ধুনীয়াকৈ বুজি পাইছা। আৰু কুৱেশ্যনসমূহ মই বুজোৱাৰ লগে লগে যেনেকৈ কৈ গৈছোঁ তেনেকৈ তোমালোকে অলপ ভিডিঅ'টো ষ্টপ কৰি কুৱেশ্যনটো ধুনীয়াকৈ নিজৰ বহীত লিখি ল'বা। ঠিক আছে ছাত্ৰ ছাত্ৰীসকল, আশা কৰিছোঁ তোমালোকৰ ভিডিঅ'টো চাই ভালে লাগিছে। সকলোৱে ভালে থাকিব, সুস্থ থাকিব। থেংক ইউ সকলোকে।